Hey guys, good morning সকলোলৈকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো সকলোকে এয়া ঘৰটো দেখি গম পাইছে চাগে বেলেগলৈ আহিলো বেলেগলৈ মানে কি তিনিটা কাৰ্যসূচী সম্পূৰ্ণ কৰি আমি এনেও বেলেগে হওঁ নে কি কয় গতিকে ধেমাজিৰ এই জেগাখন কি বুলি কয় যে বোলো ধেমাজিতে আছো কিন্তু ঠাইডোখৰ নাম নাজানিছো মই কম অলপ দেৰিকৈ বৰমাহতো নাই মানে 11টাই বাজিলে উঠিছোহে মানে তো মই কাৰণে 2টা বজাতো গুড মৰ্ণিং নে কি কয় ঠিক আছে মই কৈ আছো আপোনালোকক ৰ'বচোন মই মুখখন ধৰি লওঁ দেই ফাইনেলি আমি গংগাবাইৰ নাইট আজি পাৰ কৰিলো মানে এইফালে লগৰকেইজনী চিনৰ কাৰণে গৈছে গংগাবাইনাত আজি মানে পাৰ কৰিলো বুলিয়ে ক'ব লাগে অন্তিম পৰ্যায় বুলি ক'ব লাগিব এবাৰ লগৰকেইজনী মানে চিনলৈ গৈছে আকৌ এবাৰ কৈ দিলোঁ হেই গাইজ গুড মৰ্ণিং সকলোলৈকে আকৌ এবাৰ দিয়া তো আজি ওলাইছোঁ আমি হাবুং এইফালে আহিব নে এইফালে আহিব হাবুঙলৈ ওলাইছোঁ মানে ইয়াৰ পৰা ওচৰত টমটম এখন ভাড়া কৰিছোঁ বুলি ক'ব লাগিব সেইফালে মানুহজন ৰৈ আছে সেইফালে পৰা আহিব হেনো তো এতিয়া যাবলৈ ৰখি আছোঁ বলকচোন তেতিয়াহ'লে হাবুংখন অলপ ফুৰোগৈ তো ফাইনেলি আমি পালোহি হাবুং এইফালে মন্দিৰটো ওলাই আছে দেখিছেনে পিছে বতৰটো একদম বেয়া সেয়েহে আৰু অলপ ক্লিয়াৰ নাই অহা বেয়া নাপাব বলকচোন আমি হাবুঙলৈ আহিলোঁ যেতিয়া Sing mo sing fra I can I sing mo sing fra chau ca ơi 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 ফাইনেলি এয়াই হাবুং আমি ইয়াত পঢ়িবলৈও পাইছোঁ যে এয়া ঐতিহাসিক হাবুং স্বৰ্গদেউ চাওলুং চুকাফাৰ অস্থায়ী দ্বিতীয় ৰাজধানী হাবুং তাৰপিছত এয়া হাবুং চাও চেং ৰেং বুলি কৈছে যিহেতু তেওঁলোকৰ ভাষা তেনেকুৱাই আছিলে নে কি কয় আৰু বহুতো ইয়াতে আছে মই আপোনালোকলৈ মানে এনেকৈ ভিডিঅ'ৰ দ্বাৰা দেখাম গোটেইখন এনেকৈ উল্টা দেখিছে তো আপোনালোকে পঢ়িবচোন গতিকে গোটেইখিনি ক'বলৈ মোৰ মানে একেবাৰে এতিয়া সময় নাই আৰু মন্দিৰৰ সন্মুখত এয়া ভিতৰৰ মানে দ্বিতীয় দিনে প্ৰথম দিন নাজানো পিছে ইয়াত কৈছে যে আৰু এটা যে তিনিখন পাং ৰখা হৈছে বুলি কৈছে যিহেতু ইয়াত মনোইচ্ছা বহুতে বিচাৰে বোলে তো মনোকামনা কৰে তো
সেইভাৱে 3খন বাঙতে সকলোকে পূজা অৰ্চনা কৰিবলৈ কৈছে, তেতিয়াহে বোলে মনোকামনা পূৰ হোৱাৰ সম্ভাৱনা থাকে বুলি মানে মই বুজিছোঁ, যেনেকৈ তেনেকৈ কৈছোঁ। পিছে যেতিয়া দিম এইখন আপোনালোকে চাব, পঢ়ি চাব কি লিখা আছে আৰু কেনেকুৱা ধৰণৰ পূজন আপোনালোকৰ মনত আহিছে। এয়া পিছে আমাৰ আমিতো ড্ৰেগন বুলি কওঁ। এয়া চাওকচোন, ওপৰলৈ মুখ কৰি আছে, খুব ধুনীয়াকৈ সাজিছে, দেখিছেনে? ড্ৰেগন। আৰু তেওঁৰ ওচৰতে আছে কুকুৰা। এইফালে আমি কুকুৰা বুলিয়ে কৈছোঁ দেই, তেওঁলোকে যদি বেলেগ কিবা নামাকৰণ কৰিছিলে সেয়া নাজানো। আমি যিহেতু যেনেকৈ মঠ মন্দিৰ নামঘৰ তেনেকুৱাবিলাকত বাঘ দেখোঁ, হাতী দেখোঁ, সিংহ দেখোঁ, হয়নে? তেওঁলোকক ৰখীয়া হিচাপে আমি স্বীকৃতি দিওঁ। তেনেকৈ হয়তো এওঁলোকৰ কিবা মৰ্যাদা আছে, পিছে আমি নাজানো। এইফালে মন্দিৰটো অলপ চৌপাশখন চাওকচোন, খুব ধুনীয়াকৈ সাজি থৈছে। পিছে বহুত দিনৰ পৰা শুনি আছিলোঁ মানে লখিমপুৰ ঘিলামৰা, তাৰ পৰা শুনি আহিছিলোঁ বোলে হাবুঙলৈ খুব ভাল লাগে যাবলৈ, যাবা নেকি বুলি। পিছে যাব পৰা নাছিলোঁ। এয়া একেবাৰে 8 কিলোমিটাৰে আৰু আমি এতিয়া য'ত আছোঁ ধেমাজি নৰুৱা থান, তাৰ পৰা মানে 8 কিলোমিটাৰ 9 কিলোমিটাৰ মানে। গতিকে আহিলোঁ আৰু মানুহজন আৰু মই চাকি বন্তি জ্বলালোঁ। তাৰপিছত এইফালে অলপ চৌপাশটো আপোনালোকক দেখাই দিছোঁ। আৰু সেই কাৰ্যসূচীখন মই আপোনালোকক দিম। এতিয়ালৈকে আমি চাকি জ্বলালোঁ, দেখিলে চাকি জ্বলোৱা ঠাইডোখৰ, তাতে চাকি জ্বলালোঁ। আৰু ইয়াতে আহি পিনে অলপ সেৱা কৰিলোঁ। ভিতৰখন পিছে ভিডিঅ' নকৰিলোঁ মই, যিহেতু অলপ সংকোচ লাগে দিয়কচোন। পিছে ময়ো মোৰ মনৰ ইচ্ছা প্ৰভুক কৈছোঁ, প্ৰভু বুলিয়ে কৈছোঁ আৰু প্ৰভুক ক'লোঁ, যদি প্ৰভুৱে ইচ্ছা পূৰ কৰে নিশ্চয় মই আকৌ আহিম বুলি আশা কৰিছোঁ। তেতিয়া আপোনালোকে হয়তো মোক পুনৰবাৰ দেখি পাব। আজি মোৰ এই ভিডিঅ'টো আপলোড কৰা মানে যেতিয়া দেখিব, তাৰিখটো মনত থৈ দিবচোন, যে আকৌ এবাৰ লিজা হাবুং যাব নাই, সেয়ে মনত থৈ দিব আৰু যে যাবলৈ নাযায়, প্ৰভুৱে ইচ্ছা পূৰ কৰে নে নকৰে। মই কৈছোঁ যে প্ৰভুক যদি ইচ্ছা পূৰ কৰে তেতিয়া মই নিশ্চয় আহিম, আকৌ আহিম। গতিকে দেখা যাওক যে প্ৰভুৱে কি কৰে নে কি কয়। বলক তেতিয়াহ'লে অলপ আগফালে যাওঁ। 2খনত এতিয়ালৈকে সেৱা কৰিলোঁ, এখনত চাকি জ্বলালোঁ, এইফালে চাকি জ্বলালোঁ আৰু ইয়াতে সেৱা কৰিলোঁ, আৰু আগফালৰখনলৈ যাবলৈ আছে। বলক। তো এয়াই আছিলে হাবুং। উভতিছোঁ পিছে ঘৰমুৱা হয়। আজিলৈ আহিলোঁ, লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।